আমি HCF আৰু LCM কিয় ওলাও তোমালোকে জানানে? ইয়াত আমি দুটা নাম্বাৰ লৈছো, নাম্বাৰ কেইটা হৈছে 12 আৰু 28। যদি আমি ইয়াত ফেক্টৰাইজ কৰো তেতিয়া কিমান আহিব? 12ৰ এইটো ফেক্টৰাইজ পাইছো আৰু 28ৰ ফেক্টৰাইজেশ্যন এইটো হৈছে। তো যদি আমি ইয়াৰ পৰা HCF টো চাব যাও, HCF টো কিমান আহিব ইয়াৰ পৰা? HCF আহিব ইয়াৰ পৰা 2 2, তো 2 into 2 কিমান আহিব? 2 into 2 আহিব 4, ওকে? তো যদি আমি ইয়াৰ পৰা LCM টো চাব যাও, LCM কিমান আহিব? LCM আহিব 2 into 3 into 7. তো আলটিমেটলি এইখিনি যে মাল্টিপ্লাই কৰিব যাও তেতিয়া কিমান আহিব আমাৰ? 84 আহিব। তো ইয়াত যেটো আমি HCF আৰু LCM পালো, সো HCF আমাৰ 4, LCM আমাৰ 84। তাৰ মানে এটো মিন কৰিছে যে HCF মানে 4 টো ইয়াৰ দুটা নাম্বাৰৰ ভিতৰত কি এটো হাইয়েস্ট নাম্বাৰ হয়, যেটো নাম্বাৰ আমি দুটা নাম্বাৰক ডিভাইড কৰিব পাৰিম, 12 আৰু 28। আৰু LCM হৈছে আমাৰ 84, এটো হৈছে লোৱেষ্ট নাম্বাৰ, যেটো নাম্বাৰক কি কৰিব পাৰিম? 12 আৰু 28 দুটাৰে ডিভাইড কৰিব পাৰিম। আশা কৰিছো তোমালোকে এই ডিফাৰেন্সটো বুজি পালা, আৰু যদি ভিডিওটো চাই ভাল পালা তেতিয়াহ'লে ভিডিওটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ফৰ ওয়াচিং।